In Asia in 2024 latest report দিয়া আছে ইয়াতে মানে আপোনাৰ 2024 আপোনাৰ লেটেষ্ট এইটো আপডেটেড ভাৰ্চন হয় আপডেটেড মানে আপোনাৰ এইটো ডাটা এইবোৰ চ' এনিৱে বৰ্তমান মানে আজি আপোনাৰ জানুৱাৰী 7 তাৰিখ যেতিয়া নেকি প্ৰেজেণ্ট ভিডিঅ'টো ৰেকৰ্ড কৰি আছোঁ আৰু জানুৱাৰী 7লৈকে বৰ্তমান আপোনাৰ এছিয়া মহাদেশৰ আটাইতকৈ ধনী ব্যক্তিসকল কোন কোন চ' আমি সকলোবোৰ আমি নাম্বাৰ ৱাইজ চাই ল'ম আৰু 10জনৰ বিষয়ে আলোচনা কৰিম চ' ব্লগ আৰু ইয়াতে দিয়া আছে লিষ্টখন এইখন চ' এইখন হ'ল আপোনাৰ লিষ্ট মানে নাম্বাৰ ৱাইজ আছে চ' নাম্বাৰ 1ত আছে আপোনাৰ এইখন মই বাৰু জুম কৰি দিছোঁ গৌতম আদানী আছে নাম্বাৰ 1ত এতিয়া মুকেশ আম্বানী নাই এছিয়া মহাদেশৰ ভিতৰত মানে এইটো গোটেই পৃথিৱী জুৰি নহয় গোটেই ৱৰ্ল্ডৰ নহয় মানে গোটেই আমাৰ অনলি ফৰ এছিয়া মহাদেশ ঠিক আছে এছিয়া মহাদেশৰ আপোনাৰ নাম্বাৰ 1ত আহিলে আপোনাৰ গৌতম আদানী বৰ্তমান এট প্ৰেজেণ্ট আৰু মুকেশ আম্বানী হাতি গ'ল মানে আৰু মুকেশ আম্বানী আহিছে বৰ্তমান নাম্বাৰ 2ত মানে দ্বিতীয়জন ধনী ব্যক্তি এছিয়া মহাদেশৰ নাম্বাৰ 3 আছে আপোনাৰ এইটো জং চানচাম ঠিক আছে আৰু আপোনাৰ দেখি আছে কাউণ্ট্ৰি ৱাইজ লিখা আছে এইটো আপুনি দেখি আছে চাগে কাউণ্ট্ৰি আছে দেশবোৰ আছে ভালকৈ লিখা ইয়াত তাৰপিছত আছে আপোনাৰ কিমান ইনকাম কৰিছে সেইবোৰো লিখা আছে আপোনাৰ ৰাইট ছাইডত এইফালে ৰাইট ছাইডত আছে আপোনাৰ নেটৱৰ্ক তাৰপিছত এইখিনি আছে আপোনাৰ কাণ্ট্ৰি ৱাইজ লিখা আছে এনেকৈ চ' আপোনাৰ গৌতম আদানীৰ বৰ্তমান নেটৱৰ্ক হ'ল আপোনাৰ 97.6 USD ডলাৰ মানে ডলাৰ হয় আপোনাৰ মুকেশ আম্বানীৰ আছে আপোনাৰ 94.3 USD ডলাৰ তাৰপিছত আৰু কাণ্ট্ৰিবিলাক আছে ইণ্ডিয়া এইবিলাক আৰু আছে নাম্বাৰ 3ত আহিলে আপোনাৰ চানচান আৰু ই হ'ল চাইনা আৰু ইয়াৰ আছে আপোনাৰ নেটৱৰ্ক 62.9 USD ডলাৰ তাৰপিছত নম্বৰ 4ত আহিলে আপোনাৰ কলিন জেং হোং আৰু ই হ'ল চাইনাৰ আৰু ইয়াৰ ইনকাম হ'ল আপোনাৰ 50.4 USD ডলাৰ নম্বৰ 5ত আহিলে আপোনাৰ জে হাং ইয়েমিং আৰু নামবোৰ অকণমান ডিফিকাল্ট হয় যিহেতু চাইনিজ মানুহ ইও চাইনাৰ পৰাই বিলং কৰে মানে চাইনাতে থাকে আৰু ইয়াৰ ইনকাম হ'ল টোটেল ইনকাম আপোনাৰ 43.4 নেটৱৰ্ক চ' আৰু নাম্বাৰ 6ত আহিলে আপোনাৰ নাম্বাৰ 6ত আহিছে আপোনাৰ এইটো পঢ়ি ল'ব ই জাপানৰ হয় এইটো ফেমিলি বুলি লিখা আছে ইয়াদাচি ইয়ানাই এণ্ড ফেমিলি আৰু ই জাপানৰ পৰা বিলং কৰে জাপানত থাকে মানে আৰু ইয়াৰ ইনকাম হ'ল আপোনাৰ 37.2 বিলিয়ন USD ডলাৰ আপোনাৰ তাৰপিছত লি কিয়াক্সিং হংকঙৰ হয় ই 35.3 ইনকাম তাৰপিছত আপোনাৰ নাম্বাৰ 8ত আহিলে আপোনাৰ মা হৌটেং ই চাইনাৰ পৰা বিলং কৰে তাৰপিছত নাম্বাৰ 9ত আহিলে আপোনাৰ উইলিয়াম ডিং ইও চাইনাৰ পৰা অলছ' তাৰপিছত আৰু ইয়াৰ ইনকাম হ'ল আপোনাৰ 33.3 USD ডলাৰ তাৰপিছত আহিলে আপোনাৰ নাম্বাৰ 10 মানে লাষ্টত হ'ল আপোনাৰ এইটো শিৱ নাডাৰ আৰু ই ইণ্ডিয়াৰ পৰা চ' আপুনি যিখিনি আমি গম পালোঁ মানে ইণ্ডিয়াৰ পৰা বৰ্তমান আপোনাৰ 3জন আহিলে মুকেশ আম্বানী আদানী তাৰপিছত নাম্বাৰ 10টো হ'ল আপোনাৰ এইটো শিৱনগৰ আৰু ইয়াৰ ইনকাম আছিলে আপোনাৰ 31.2 USD যে নহওক চাইনাৰ পৰা বিলং কৰিলে চাই লওক কেইজন 1জন 2জন চাইনাৰ পৰা 2জন 3 4 5 চাইনাৰ পৰা 5জন এণ্ড ইণ্ডিয়াৰ পৰা 2জন ইণ্ডিয়াৰ পৰা 3জন জাপানৰ পৰা 1জন আৰু হংকঙৰ পৰা 1জন চ' এইখিনি আছিলে আপোনাৰ বৰ্তমান এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিসকলৰ নাম মানে নাম্বাৰ টপ 10 ৰিচাৰ্চ পাৰ্চন ইন এছিয়া চ' এনিৱে ইহঁতৰ মানে কি গোটেই ডিটেইলছখিনি দিয়া আছে বাৰু আৰু এইটো গৌতম আদানী ইয়াৰ নাম ফুল নাম এইটো নাম্বাৰ 1ত আছে ৰিচাৰ্চমেন টপ ৰিচাৰ্চ পাৰ্চন ইন এছিয়াৰ মহাদেশৰ আটাইতকৈ ধনী ব্যক্তি হ'ল গৌতম আদানী আৰু ইয়াৰ এইখন হ'ল দিছ ইজ দ্য পিকচাৰ অফ গৌতম আদানী চ' এনিৱে তাৰপিছত আহিলে আপোনাৰ ইয়াৰ গোটেই লিখা আছে ডিটেইলছবিলাক এজ আছে আপোনাৰ 60 বছৰ মানে বছৰটো হ'লে 60 ইয়াৰ্ছ মানে 61 বছৰ নেটৱৰ্ক এইবিলাক আছে গোটেই আৰু ক'ৰ পৰা ইনকাম কৰে চ'ৰ্চ অফ ৱেল্থ ইয়াৰ কি মানে ক'ৰ পৰা পইচা ইনকাম কৰে সেইবোৰ লিখা আছে মানে ইনফ্ৰাষ্ট্ৰাকচাৰ তাৰপিছত কমডিটিজ এণ্ড চেল্ফ মেড এইবোৰ আছে মানে আৰু ইয়াৰ বিভিন্ন ধৰণৰ ডিটেইলছ লিখা আছে এইবোৰ আপুনি পঢ়ি ল'ব পাৰিব পিছত ঠিক আছে আৰু এইটো হৈছে আপোনাৰ ছেকেণ্ডটো আহিলে আপোনাৰ এইটো মুকেশ আম্বানী এইটো বোধে আমাৰ ভাৰতবাসীয়ে ভালকৈ চিনি পায় ই কিছুদিনৰ আগত ই নাম্বাৰ 1ত আছিলে বাইদেৱে নাম্বাৰ টপত আছিলে মানে ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি
এতিয়া আপোনাৰ আদানী হৈ গ'ল। চ' তেনেকৈ আৰু মানে এইবিলাক গোটেই ডিটেইলছবিলাক আছে। চ' গাইজ যদি এই ৱেবছাইটৰ আপোনাৰ লিংকটো লাগে চ' অভিয়াছলি কমেণ্ট মি, মই লিংকটো দি দিব পাৰিম ইন দ্য ডিছক্ৰিপশ্যন বক্স, ঠিক আছে। তাৰমানে ইয়াৰ ডিটেইলছখিনি আপুনি ভালকৈ পঢ়ি ল'ব পাৰিব। মুকেশ আম্বানী, আদানী ইহঁতৰ। আৰু মুকেশ আম্বানীৰ বাইদেৱে মুকেশ আৰু এইটো কি থাৰ্ড ৰিচাৰ্চমেন এছিয়া আছে। এইটো তৃতীয়জন ধনী ব্যক্তি মানে আমাৰ এছিয়া মহাদেশৰ আছিলে। এইটো জে হং চান এইটো আৰু চাইনাৰ পৰা হয়, চাইনাৰ পৰা এইজনে ব্যক্তি। আৰু ইয়াৰ বছৰ আছিলে আপোনাৰ বয়স মানে 68 ইয়াৰ্ছ মানে 68 বছৰ। নেটৱৰ্থ আছিলে 62.9 বিলিয়ন। আমি এইবোৰ অলৰেডি ডিছকাছ কৰিলোঁ আগতে। এনিৱে আৰু মানে ক'ৰ পৰা ইনকাম কৰে সেইবোৰ লিখা আছে। এইটো প্ৰিফাৰেঞ্চ আছে, তাৰ প্ৰিফাৰেঞ্চ। তাৰপিছত ফাৰ্মাচী আছে চাগে, ফাৰ্মাচীৰ তাৰ ফেক্টৰী থাকিব পাৰে এইবোৰ আৰু মানে। তাৰপিছত আৰু চেল্ফ মেড, এই তিনিটা মানে তাৰ মেইন চ'ৰ্চ ইনকাম, মানে ইনকামৰ মেইন চ'ৰ্চ মানে উৎস, মানে ইনকামৰ উৎস। চ' এইখিনি তাৰপিছত আছে এইবিলাক মানে ডিটেইলছত লিখা আছে কি কৰে কি নকৰে। তাৰপিছত এইবিলাক মানে বিভিন্ন ধৰণৰ ডিটেইলছ ইয়াতে পাই যাব। চ' মই যিমান পাৰোঁ মানে ৱেবছাইটৰ লিংকটো মই ডিছক্ৰিপশ্যন বক্সত মানে দিবলৈ ট্ৰাই কৰিম, ঠিক আছে। আপুনি তাৰ পৰা ডিৰেক্টলি মানে কি তাতে ক্লিক কৰি আপুনি এই ৱেবছাইটত ডাইৰেক্ট হৈ আহিব পাৰিব আৰু ডিটেইলছখিনি পঢ়ি ল'ব পাৰিব, ঠিক আছে। চ' এইখিনি আছিলে আপোনাৰ তাৰমানে টপ 10 ৰিচাৰ্চ পাৰ্চন ইন এছিয়া ইন 2024। 2024 আটাইতকৈ ধনী ব্যক্তি এছিয়া মহাদেশৰ এইসকলে আছিলে। এছিয়া মহাদেশৰ 2024 আটাইতকৈ ধনী ব্যক্তিৰ মানে নম্বৰ টপ 10লৈকে। চ' গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে টু লাইক এণ্ড ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল, ঠিক আছে। তো গাইজ মিলতে हैं फिर नेक्स्ट वीडियो पर। सो टिल देन बाय गाइज एंड सी यू सून।